Oh my god. কি হৈছে স্যাৰ? কেছ নাম্বাৰ 302 এটা ডাঙৰ ক্ৰাইম হ'বলৈ গৈ আছে। ক্ৰাইম? কি ক্ৰাইম স্যাৰ? ষ্টুডেণ্ট কিছুমানে চিটি ৱৰ্ডটোক কিটি বুলি প্ৰনাউন্স কৰিছে আৰু কেলেণ্ডাৰ ৱৰ্ডটোক চেলেণ্ডাৰ। হোৱাট? হাউ ইটছ পচিবল? ইটছ পচিবল আৰু ই বহুত ভয়ংকৰ, কাৰণ চি লেটাৰটোত দুটা ফেচ আছে। কেতিয়াবা ই চৰ দৰে উচ্চাৰণ কৰে যেনে চিটি ৱৰ্ডটোত, আৰু কেতিয়াবা ই কৰ দৰে উচ্চাৰণ কৰে যেনে কেলেণ্ডাৰ ৱৰ্ডটোত। তো ষ্টুডেণ্টবোৰ কনফিউজ হৈ গৈছে। এটা কাম কৰোঁ ব'লা, আজি এই কেছটো ছল্ভেই কৰি দিওঁ। লেটছ গো। Hello students, you are watching Adhyonjan Assam YouTube channel. আজিৰ এই ভিডিঅ'টো কিহৰ বিষয়ে হ'ব তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছাই, নহয় জানো? আজি আমি কথা পাতিম ইংৰাজী এলফাবেটৰ তৃতীয়টো লেটাৰ C ৰ বিষয়ে। লেটাৰ C ৰে গঠিত কিছুমান শব্দক আমি চ বুলি উচ্চাৰণ কৰোঁ। ফৰ এক্সাম্পল চিটি, চেল, চাইকেল, আকৌ কিছুমান শব্দক আমি ক বুলি উচ্চাৰণ কৰোঁ। ফৰ এক্সাম্পল কেট, কেলেণ্ডাৰ, কট, নহয় জানো? তো কেতিয়া আমি চ বুলি উচ্চাৰণ কৰিব লাগে, কেতিয়া আমি ক বুলি উচ্চাৰণ কৰিব লাগে, কোনবোৰ শব্দক চ বুলি উচ্চাৰণ কৰিম, কোনবোৰ শব্দক ক বুলি উচ্চাৰণ কৰিম, টোটেলি কনফিউজিং, নহয় নে? কিন্তু এই কনফিউজন দূৰ কৰিবলৈ ইংৰাজী লেংগুৱেজত এটা সৰু নিয়ম আছে। এই নিয়মটো যদি তোমালোকে জানি লোৱা, দেন সেই কনফিউজন চুটকিমে গুচি যাব। কিন্তু নিয়মটো জনাৰ আগতে এই ভিডিঅ'টোৰ ইন্ট্ৰ'টো তোমালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাচোন। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যিটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিয়া। তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পাবা আৰু সেই ভিডিঅ'সমূহ প্ৰথমেই চাব পাৰিবা, কিয়নো এই চেনেলটোত মই তোমালোকৰ চিলেবাছত থকা সকলোবোৰ লেচনৰ আছামিজ এক্সপ্লেনেশ্যন প্লাছ কুৱেশ্যন আনচাৰ উইথ PDF প্ৰভাইড কৰোঁ। লগতে এনেকুৱা ধৰণৰ গ্ৰামাৰ ট্ৰিক্সবোৰটো আছেই, চ' কিপ ছাবস্ক্ৰাইব। এতিয়া চোৱা, যিবোৰ শব্দত চি লেটাৰটোক আমি কৰ দৰে চাউণ্ড কৰোঁ সেইবোৰক কোৱা হয় হাৰ্ড চি, যেনে ক্লাছ, কেক, আৰু যিবোৰ শব্দত আমি চি লেটাৰটোক চৰ দৰে চাউণ্ড কৰোঁ সেইবোৰক কোৱা হয় চফ্ট চি, যেনে চিটি, চাইকেল। যেতিয়া চি লেটাৰটোৰ পাছত আমি আই, ই বা ৱাই এই লেটাৰ কেইটা দেখোঁ, তেতিয়া আমি চ দৰে চাউণ্ড কৰিব লাগে। বুজি পাইছা? যেতিয়া চি লেটাৰটোৰ পাছত আই, ই, ৱাই এই লেটাৰ কেইটা দেখিবা, তেতিয়া তোমালোকে কি কৰিবা? চৰ দৰে চাউণ্ড কৰিবা। ইয়াত চোৱা, চিটি ৱৰ্ডটোত চি পিছত কি আছে? আই আছে। কি আছে? আই আছে। দেখিছানে? ইয়াত চোৱা, চাইকেল শব্দটোৰ এই চিটোৰ পাছত কি আছে? ৱাই আছে। দেখিছানে? আৰু তেনেকুৱা ধৰণৰ কি শব্দ হ'ব পাৰে? চেল শব্দটোত চি ই ডাবল এল, CELL, হয় নাই? গতিকে CELL, চিৰ পাছত কি আছে? ই আছে। সেইবাবে আমি ইয়াত উচ্চাৰণটো কেনেধৰণে কৰিছো? চৰ দৰে কৰিছো, চেল। চিটি, চাইকেল, চেল এই সকলোবোৰ শব্দতে কি আছে? চিৰ পাছত আই, ই বা ৱাই লেটাৰটো আছে। গতিকে মনত ৰাখিবা, যেতিয়া কোনো এটা শব্দত চিৰ পাছত আই, ই বা ৱাই থাকিব, তেতিয়া তোমালোকে চৰ দৰে উচ্চাৰণ কৰিবা। আকৌ চিৰ পাছত আই, ই বা ৱাই বাদ দি যিকোনো লেটাৰ যদি থাকে, এনি আদাৰ লেটাৰ, তেতিয়া আমি কৰ দৰে চাউণ্ড কৰোঁ। বুজি পাইছা? চিৰ পাছত আই, ই বা ৱাই বাদ দি যিসমূহ লেটাৰ থাকে, সেই লেটাৰসমূহ থাকিলে আমি কেনেধৰণে চাউণ্ড কৰোঁ? কৰ দৰে চাউণ্ড কৰোঁ। যেনে চিৰ পাছত কি আছে? এল আছে, সেইবাবে আমি ক্লাছ কৰ দৰে চাউণ্ড কৰিছোঁ। চিৰ পাছত কি আছে? এ আছে, সেইবাবে আমি কেক কৰ দৰে চাউণ্ড কৰিছোঁ এই শব্দটো। বুজি পাইছা? তেনেকুৱা ধৰণৰ আৰু শব্দ কি হ'ব পাৰে? কোল্ড মানে ঠাণ্ডা, COLD, কোল্ড। চিৰ পিছত কি আছে? O আছে, সেইবাবে আমি কৰ দৰে চাউণ্ড কৰিছোঁ। কেট মানে মেকুৰী, CAT, কেট। চিৰ পাছত A আছে, সেইবাবে আমি অৰ দৰে চাউণ্ড কৰিছোঁ। এতিয়া চাবা, এই শব্দটো চাইকেল আৰু এটা শব্দ আমি ল'ব পাৰোঁ চাৰ্কাছ, CIRCUS। দুইটা একেটা শব্দতে চি লেটাৰটো দুই ধৰণে উচ্চাৰণ হৈছে। চাইকেল শব্দটোত প্ৰথম যেটো চি আছে সেইটো আমি চৰ দৰে উচ্চাৰণ কৰিছো, চাই। কেনে ধৰণে উচ্চাৰণ কৰিছো? চাই। আৰু পাছৰ যেটো চি আছে সেইটো আমি কৰ দৰে উচ্চাৰণ কৰিছো, কেল, চাইকেল।
নহয়নে তো তোমালোকক যেটো নিয়ম শিকাইছিলো তাৰ মতে হৈছে c পাছত y আছে সেইভাবে আমি সৰদৰে উচ্চাৰণ কৰিছো আকৌ c পাছত l আছে সেইভাবে আমি কৰদৰে উচ্চাৰণ কৰিছো ঠিক একেদৰে সাৰ্কাস শব্দটো চাব পাৰা c পাছত i আছে কি উচ্চাৰণ কৰিম স সাৰ সেইভাবে আমি সাৰ বুলি উচ্চাৰণ কৰিছো আৰু c পাছত u আছে মানে i e বা y বাহিৰে যিকোনো শব্দ থাকিলে কৰদৰে উচ্চাৰণ হ'ব গতিকে কাস কৰদৰে উচ্চাৰণ হৈছে দেখিছা সাৰ্কাস হয়নে একেটা শব্দতে c বৰ্ণটো দুই ধৰণে উচ্চাৰণ হৈছে এতিয়া বুজি পালা কিন্তু কিছুমান এনেকুৱা শব্দ আছে যিবোৰত আমি এই নিয়মটো এপ্লাই কৰিব নোৱাৰো তেনেকুৱা ধৰণৰ শব্দ তোমালোকে কমেন্টত জনাব পাৰিবানে ট্ৰাই কৰাচোন তো এটোৱে আছিল আজিৰ ভিডিওটো যদি কিবা এটা নতুন শিকিব পাৰিলা দেন এক লাইকটো বন্ধা হে এই ভিডিওটো তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও c লেটাৰটোৰ সিক্ৰেট জানিব পাৰে আজিলৈ ইমানেই থ্যাংক ইউ